ফ্ৰেণ্ডছ, মই আজি একদম সঁচা কথা এটা ক'ম। তোমালোকে মন কৰিবা, কিছুমান মানুহে খুব ক্লাছ মানে হাই ষ্টেণ্ডাৰ্ড, যদি আণ্ডাৰৱেৰ 1500 টকীয়া পিন্ধে না, সেইটোকো কৈ থাকিব যে এইটো আমুক ব্ৰেণ্ডৰ পিন্ধিছো, বা মোবাইল ব্ৰেণ্ডেড, বা কাপোৰ ব্ৰেণ্ডেড, বাইক ব্ৰেণ্ডেড, আমুক মানে ব্ৰেণ্ডটো মানে বেছি ভেলু দিয়ে। মই কথা এটা কৈছো দেই, সিহঁতি মিডল ক্লাছ বা দুখীয়া মানুহ এটাৰ আগতে সেইখিনি লেভেল দিব পাৰিব। আজি টপ বিলিয়নাৰ বোলে ইলন মাস্ক, বিল গেটছ, সিহঁতৰ আগত লেভেল দিব পাৰিব। সিহঁতি ক'ব আই উইল বাই দিছ আৰ্থ, আই উইল বাই দিছ মাৰ্চ, আই উইল বাই দিছ মুন, ডাঙৰ ডাঙৰ কথা ক'ব আৰু, কাৰণ বহুত টকা আছে সিহঁতৰ। তেতিয়া তহঁতি কি কৰিবি, যিখিনি মানে নৰ্মেল মানুহৰ ষ্টেণ্ডাৰ্ড ফালি থাকে, হা ক্লাছ দেখায়। চোৱা, মানুহৰ জীৱনটো মানুহে মিলিব পৰাটো ডাঙৰ কথা। হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, প্ৰতিটো জাতিৰ লগত বা কোনোবা ওখ হওক, চাপৰ হওক, শকত হওক, হয় নে নহয়, ল'ৰা হওক, ছোৱালী হওক, বা বুঢ়া হওক, বুঢ়ী হওক, চবৰ লগত মিলিব পৰাটোহে আচলতে ইম্পৰ্টেণ্ট মানুহ, সেইজনকে ৰিয়েল মানুহ বুলি কয়। আৰু যিবোৰ মানুহে খুব প্ৰতিটো কথাতে মানে ব্ৰেণ্ড, ষ্টেণ্ডাৰ্ড, আমুক মোৰ ইমান হেৰি আছে, সেইবোৰ মানুহৰ লগত কোনো মানে ভাল নাপায়, কোনো মানে টাৰ্মছ কৰিব নোৱাৰে। আৰু ডাঙৰ ডাঙৰ মই বিলিয়নাৰ দেখিছো এতিয়া, ৰতন টাটা ছাৰ, মাটিত বহি পিনি খায়। কিমান টকা আছে, ঢুকালে, কিন্তু কিমান টকা আছিলে, হয় নে নহয়, তথাপিও মানে সেইখিনি এটা হেৰি দেখুওৱা নাই। যেনেকে আমাৰ জুবিন দা, হয়, মাটিয়ে মানুহ আচলতে তেনেকুৱা হ'ব লাগে। কিছুমান মানুহে মানে বহুত অহংকাৰী, বহুত ডাঙৰ ডাঙৰ কথা কয়। 1500, মই তোমাক এইটোকে কৈছো না, 1500 টকীয়া যদি ব্ৰেণ্ডেড জাঙি এটাও পিন্ধে, সেইটোকো কৈ থাকিব মই এইটো আমুক, মই পাত্তাই নিদিওঁ। মই ফুটপাথৰ কাপোৰ পিন্ধো, মই দামী কাপোৰ পিন্ধো, আৰু কেতিয়াবা মই নিজে গম নাপাওঁ এইটো আমুক ব্ৰেণ্ডৰ, মোৰ লগৰকেইটাই কয় ঐ ৰাজ এইটো তুমি আমুক ব্ৰেণ্ডৰ পিন্ধিছা, মই সঁচা কথা মই গমেই নাপাওঁ। মা পাপাই কিনি দিয়ে বা মই কেতিয়াবা নিজে কিনো, মই পাহৰি থাকো, গমেই না, মোৰ মতলবেই নাই, কাপোৰ বাছ, যিটো ভাল লাগে সেইটোৱে আচলতে। এইবোৰ ব্ৰেণ্ড চেণ্ড এইবোৰ মই মেটাৰেই নকৰে, একোৱে মেটাৰ নকৰে, মানে ইমান ধুনীয়াকৈ কৈছো। আৰু মনৰ কথাখিনি খুলি পিনি কৈছো দেই ফ্ৰেণ্ডছ।